ভেঞ্চাৰ স্কুলত যেহেতু বৰ্তমানলৈকে অনলাইন আবেদন চলি আছে প্ৰভিঞ্চিয়েলাইজডৰ কাৰণে, এতিয়া কথা হৈছে কোনবোৰ বিদ্যালয় মানে তেওঁলোকৰ আবেদন ৰিজেক্ট হ'ল বা এপ্ৰুভ হ'ল বা প্ৰচেচিঙৰ পৰা আগবাঢ়ি গৈছে। তো আপোনালোকে আজিৰ এই ভিডিঅ'ৰ পৰা জানিব পাৰিব যে অসমৰ কোনখন জিলাৰ কোনকেইখন বিদ্যালয় এতিয়ালৈকে ৰিজেক্ট হৈছে, মানে তেওঁলোকে যি আবেদন কৰিছে সেই আবেদনৰ সময়ত যি ডিটেইলছখিনি দিছিলে মানে বহুতখিনি ডিটেইলছ তেওঁলোকে ভুল কৰি দিছে, যাৰ বাবে তেওঁলোকৰ আবেদন ৰিজেক্ট হৈছে। এতিয়া কথা হৈছে আপোনালোকে কেনেকৈ গম পাব যে আপোনাৰ আবেদনখন ৰিজেক্ট হ'ল নে এপ্ৰুভ হ'ল নে কি, মানে কোনটো পৰ্যায়ত আছে সেইখিনি জানিবলৈ আপোনালোকে এই ভিডিঅ'টো চাই থাকক। কোনবোৰ বিদ্যালয় এতিয়ালৈকে তেওঁলোকৰ আবেদন এপ্ৰুভ হৈছে আৰু ইয়াতে আপোনালোকে যি চাইছে বিদ্যালয়সমূহৰ নামবোৰ আপোনালোকে চাই আছে। যদি আপোনাৰ সেই বিদ্যালয় যি আবেদন কৰিছে সেই আবেদনখন ৰিজেক্ট হ'ল নে এপ্ৰুভ হৈছে নে প্ৰচেচিঙৰ পৰা আগবাঢ়ি গৈছে যদি জানিবলৈ বিচাৰে, তেনেহ'লে আপোনালোকে আপোনাৰ সেই বিদ্যালয়খনৰ নাম আৰু আপোনাৰ জিলাখনৰ নাম কমেণ্ট কৰিব। মই নিশ্চয় সেই আপোনাৰ বিদ্যালয়খনৰ নামটো আমি ইয়াৰ পৰা চাই আপোনালোকক জনাই দিম যে আপোনাৰ বিদ্যালয়খনৰ প্ৰচেছখিনি ইতিমধ্যে মানে কি পৰ্যায়ত আছে সেইখিনি আপোনালোকে জানিব পাৰিব। এতিয়ালৈকে কিমানখন আবেদন ইতিমধ্যে মানে আবেদন কৰা হৈছে আপোনালোকে ইয়াতে চাব পাৰিব, আৰু কোন জিলা ইতিমধ্যে আবেদন কৰিছে ইয়াতে জিলাকেইখনৰ নাম চাই আছে আপোনালোকে। তিনিচুকীয়া, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, তাৰপিছত কোকৰাঝাৰ আৰু এটা আছে, তাৰপিছত আছে বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ, তাৰপিছত চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, মানে এইখিনি জিলাৰ ইতিমধ্যে তেওঁলোকে আবেদন কৰিছে প্ৰভিঞ্চিয়েলাইজডৰ কাৰণে। গোৱালপাৰা জিলাৰ ইতিমধ্যে বহুতকেইখন জিলা মানে বিদ্যালয় আবেদন ইতিমধ্যে সমাপ্ত হৈছে। গোলাঘাট, হাইলাকান্দি আছে, যোৰহাট আৰু কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, মানে আপোনালোকে জিলাকেইখনৰ নাম ইতিমধ্যে চাই আছে। এইকেইখন জিলা ইতিমধ্যে তেওঁলোকে তেওঁলোকৰ বিদ্যালয় প্ৰভিঞ্চিয়েলাইজডৰ কাৰণে আবেদন কৰিছে, LP আৰু UPৰ কাৰণে। কাছাৰ আৰু ইয়াতে দৰং, ধুবুৰী, এইখিনি নাম মই কৈছোঁ, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট। আপোনালোকে আপোনাৰ বিদ্যালয়ৰ নাম যদি মানে বিদ্যালয়ৰ আবেদন যদি মানে কি প্ৰচেছত আছে যদি জানিব বিচাৰে, বিদ্যালয়খনৰ নাম কমেণ্ট কৰিব, মই জনাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।